যোগীঘোপাৰ টিলাপাৰাত এটা পথে জলাকলা খুৱাইছে ৰাইজক। দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা টিলাপাৰা ঔডুবি পথটো যাতায়াতৰ বাবে হৈ পৰিছে অনুপযোগী। দৈনিক হাজাৰ হাজাৰ লোক অহা যোৱা কৰা এই পথটোৰ সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। চৰকাৰ তথা লোক নিৰ্মাণ বিভাগে পথটো মেৰামতিৰ গুৰুত্ব নিদিয়াত জমৰ যাতনা ভুগিবলগীয়া হৈছে পথচাৰী। এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে নিৰ্বাচন আহে আৰু নিৰ্বাচন যায়, কিন্তু প্ৰতিশ্ৰুতি যিবোৰ দিয়ে সেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত প্ৰতিফলিত নহয়। বিশেষকৈ ক'ব লাগিব, মই এই মুহূৰ্তত উপস্থিত আছোঁ পূৰ্বৰ অভয়পুৰ দক্ষিণ বিধানসভা সমষ্টিত, আৰু অভয়পুৰ দক্ষিণ বিধানসভা সমষ্টিৰ মই এই মুহূৰ্তত যোগীঘোপাৰ টিলাপাৰাত উপস্থিত আছোঁ। আৰু টিলাপাৰাত মোৰ সতীৰ্থ সহযোগেদি পথ দেখুৱাব, যিটো পথত বাৰিষা কালত বিশেষকৈ ইয়াত পুখুৰী সদৃশ্য পৰিৱেশৰ ইয়াত সৃষ্টি হয়, আৰু খৰাঙৰ দিনত বিশেষকৈ ধূলিৰে এই পৰিৱেশ বিৰাজ কৰে, য'ত সাধাৰণ লোকে যাতায়াতৰ জমৰ যন্ত্ৰণা ভুগিব লগা হয়। বিশেষকৈ ক'ব লাগিব, এই মুহূৰ্তত এই সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক প্ৰদীপ চৰকাৰ, কংগ্ৰেছৰ বিধায়ক প্ৰদীপ চৰকাৰ, আনফালে ক'ব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকাৰী সভাপতি। স্থানীয় লোক আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, পৰিৱৰ্তনৰ শ্লোগানেৰে এফালে বিজেপি চৰকাৰ, আনফালে কিন্তু আপোনালোকৰ বিধায়ক প্ৰদীপ চৰকাৰ, কি ক'ব? হয়, আচলতে আমি যি দেখা পাইছোঁ যে উন্নয়নৰ স্বৰূপটো আচলতে আমাৰ গাঁৱলীয়া অঞ্চলত ফোপোলা স্বৰূপে হৈ আছে আগৰ পৰাই। আমি যি 5 বছৰ আগতে প্ৰদীপ চৰকাৰক ভোটদান কৰিছিলোঁ, তাৰ এতিয়ালৈকে আমি মুখখন দেখা নাই। আমাৰ অভয়পুৰী দক্ষিণ সমষ্টি আছিল, অভয়পুৰী দক্ষিণ সমষ্টিৰ এই টিলাপাৰা গাঁওখনত এতিয়ালৈকে প্ৰদীপ চৰকাৰে ভোটত জয় হোৱাৰ পিছত এদিনৰ কাৰণে হয়তো এই ৰাস্তা ঘাট চাবলৈ অহা নাই। সেইকাৰণে বিজেপি চৰকাৰকো অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ এই ভিতৰুৱা অঞ্চলৰ ৰাস্তা ঘাটবিলাক, আমাৰ গড়কাপ্তানি বিভাগৰ যিবিলাক ৰাস্তা আছে, আমাৰ যাতায়াতৰ সুবিধাৰ বাবে আপোনালোকলৈ অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাৰ ৰাস্তাবিলাক মেৰামতি কৰি দিয়ক। আৰু বিধায়ক প্ৰদীপ চৰকাৰ আচলতে ক'বলৈ গ'লে ইয়াৰ বিধানসভাতো যেনেকুৱা কাম নাই, আৰু ফিল্ডতো তেনেকুৱা কামেই নাই, একোৱেই নাই। নামসত্য এটা বিধায়ক হৈ আছে আগৰ পৰাই, আৰু বৰ্তমানলৈকে অকল ফেচবুকত দেখিবলৈ পাওঁ যে আধাৰশিলাৰ জোৱাৰ উঠাইছে, কিছুমান আধাশিলা কৰি আছে। সেয়ে তেখেতক কৈছোঁ যে আপোনালোকে এইবাৰ নিশ্চয় এটা ফলাফল ডাঙৰ সুন্দৰ ফালে গতি কৰিব। যি আপোনালোকে সমষ্টিত কাম কৰিছে, একেবাৰেই কাম কৰা নাই প্ৰদীপ চৰকাৰে, মুখখনো দেখা দিয়া নাই সাধাৰণ জনতাৰ লগত। নিশ্চয় আন এগৰাকী আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নিৰ্বাচন আহিল, প্ৰতিশ্ৰুতি পুনৰবাৰ দিব, আপোনালোকৰ ৰাইজে এই ধৰণৰ সমস্যা হৈয়ে থাকিব নেকি? হয়, আজি আমাৰ এই টিলাপাৰা গাঁৱত 10-12 বছৰমান হ'ল ৰাস্তাটা এনেকুৱাই হৈ আছে। ইয়াৰ বৰ্তমান এই আমাৰ চিজিংটামুল সমষ্টিৰ MLA প্ৰদীপ চৰকাৰ, তেওঁতো আমাৰ গাঁৱতে এবাৰো নাহিল, আৰু ৰাস্তা ঘাট আহাই নাই। আৰু কেনেকৈ চাব, আহিলেহে ৰাস্তাখন দেখিব।